পিঠি আৰু সিপিঠি মুদ্ৰাৰ যেনেকৈ এটা পিঠি যদি নাথাকে মুদ্ৰাটো অচল হৈ যায়। প্ৰতিভা শিশুসকলৰ জন্মলগ্নৰে পৰা আছে, কিন্তু দায়বদ্ধতাৰে যদি আমাৰ সমাজখনে আগবঢ়াই লৈ নাযায়, শিক্ষকসকলে যদি আগবঢ়াই লৈ নাযায়, তেতিয়াহ'লে সেই প্ৰতিভা সুপ্ত অৱস্থাত থাকিব। আমি আজি জেঙনি প্ৰাথমিক বিদ্যালয়লৈ আহিছোঁ, বন্ধু বিদ্যালয় হিচাপে আমি আগতেও আহিছোঁ। আজি যি শিশু মেলাৰ আয়োজন কৰিছে দেখি মই বৰ আচৰিত হৈছোঁ। শিশুসকলক যিটো জয়ফুল শিক্ষা দিয়া হৈছে, আনন্দদায়ক যিটো শিক্ষা দিয়া হৈছে, এই আনন্দদায়ক শিক্ষাৰ যোগেদি তেওঁলোকে যথেষ্টখিনি আগবাঢ়ি যাব বুলি মই অনুভৱ কৰিছোঁ। যিহেতু আগত আছিল এছাৰি আগত বিদ্যা, কিন্তু সেই এছাৰি আগৰ যিটো বিদ্যা, সেই এছাৰি আগৰ বিদ্যাৰ যোগেদি আমাৰ শিশুসকল ভয়ত একাংশ শিশুৱে বিদ্যালয় ত্যাগ কৰিবলগীয়া হৈছে। যিহেতু জয়ফুলৰ যোগেদি শিশুসকলক শিক্ষাদান কৰা হৈছে, ইয়াত তেওঁলোকে আহি ভাল পাইছে আৰু বিদ্যালয়খনৰ প্ৰেমত পৰিছে। আৰু বিদ্যালয়খন প্ৰেমত পৰিব পৰাকৈ আমাৰ সন্মানীয় দুয়োগৰাকী শিক্ষক, এগৰাকী শ্ৰদ্ধাৰ প্ৰদীপ মজুমদাৰ আৰু আনগৰাকী প্ৰদীপ বৰা, দুয়োজন শিক্ষকে খুব সুন্দৰকৈ আচলতে হয় হয় আচলতে মন কৰিলে চন বাকৰি মাটিটো ধন কোৱা নিচিনাকৈ আমি আচলতে মই আগতে কৈছোঁ যে শিশুসকলে বিদ্যালয়খনৰ প্ৰেমত পৰিব লাগিব, তেতিয়া শিশুসকল বিদ্যালয়লৈ আহিব। কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যেতিয়ালৈকে আমি শিশুসকলৰ প্ৰেমত নপৰোঁ, যেতিয়ালৈকে আমি বিদ্যালয়খনৰ প্ৰেমত নপৰোঁ, তেতিয়ালৈকে আমি এগৰাকী কৃতি শিক্ষক হিচাপে বা এক্সপাৰ্ট টিচাৰ হিচাপে আমি তেতিয়ালৈকে পৰিগণিত নহ'ম। গতিকে আমি সেই শিশুসকলে দেশৰ ভৱিষ্যত বুলি আমি কৈ থাকোঁ। দেশৰ ভৱিষ্যত হ'ব পৰাকৈ আমি এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগিব, আৰু সেই পৰিৱেশটো আমি দেখিছোঁ আমাৰ জেঙনি প্ৰাথমিক বিদ্যালয়ত।